Hello aspirants, welcome to Exia IAS Academy. আজি বুদ্ধ পূৰ্ণিমা উপলক্ষে Exia IAS Academy তৰফৰ পৰা আপোনালোকলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো আৰু আজি আমি বুদ্ধ পূৰ্ণিমাৰ যেহেতু আজি বুদ্ধ পূৰ্ণিমা উপলক্ষে আমি বুদ্ধৰ জীৱন চৰিত্ৰ আৰু বুদ্ধিজীমৰ ওপৰত আমি যিখিনি আমাৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা অলপ ইম্পৰ্টেন্ট হোৱা যেন আমি অনুভৱ কৰিছো সেইখিনি আপোনালোকৰ আগলৈ আমি লৈ আহিছো সো অলপমান আমি ডিসকাস কৰিবলৈ গৈছো বুদ্ধ এণ্ড বুদ্ধৰ লাইফৰ বিষয়ে So early life of Siddhartha Gautama. So Gautam Buddhar ji early life কেনেকুৱা আছিল যে তেওঁৰ যি বাৰ্থ হৈছিল হেতু লুম্বিনীত হৈছিল লুম্বিনীত তেওঁৰ বাৰ্থ হৈছিল আৰু তেওঁৰ যি মাতৃ হে মাতৃৰ নাম আছিল মহামায়া আৰু মাতৃৰ নাম আছিল মহামায়া আৰু তেওঁৰ পিতৃৰ নাম আছিল শুদ্ধধন মহামায়া আছিল কলিয়া ৰিপাব্লিকৰ প্ৰিন্সেছ আৰু শুদ্ধধন তেওঁ আছিল কপিলাবস্তুৰ কিং সো বুদ্ধৰ জন্ম এটা ৰয়্যাল ফ্যামিলিত হৈছিল তেওঁ প্ৰিন্স হিচাপে জন্ম লাভ কৰিছিল আৰু লগতে তেওঁ কি হৈছিল যে প্যালেস ওয়াল চাৰি প্লেস মানে ৰাজপ্ৰসাদৰ চাৰি বেৰৰ ভিতৰতে তেওঁ কি হৈছিল এটা লাক্সাৰি লাইফ তেওঁ জীবন যাপন কৰিছিল বা তেওঁ এটা খুব লাক্সাৰি লাইফ তেওঁ দিয়া হৈছিল যেহেতু তেওঁ জন্মৰ সময়তে এজন গ্ৰেট এস্ট্ৰোলজাৰে প্ৰেডিক্ট কৰিছিল যে তেওঁ এজন ৰাজ বৃহৎ মানে ৰজা হ'ব নহলে শক্তিশালী ৰজা হ'ব নহলে এজন তেওঁ সন্ন্যাসী হ'ব সেই কাৰণে তেওঁৰ যি পিতৃমাতৃ আছিল সেই পিতৃমাতৃয়ে বিচাৰিছিল যে তেওঁ এজন ৰজাই হওক গতিকে তেওঁলোকে বুদ্ধক কোনো ধৰণৰ দুখ দিবলে তেওঁলোকে বিচৰা নাছিল তেওঁ দুখ বস্তুটো বুদ্ধৰ লগত যাতে জড়িত হৈ নাথাকে এই বুদ্ধৰ জীৱনৰ লগত তেনে ধৰণে বুদ্ধক লালন পালন কৰিছিল সো দেন যশোধৰা শক্য ডাইনেষ্টিৰ এগৰাকী ৰাজকুমাৰীৰ লগত নাম আছিল যশোধৰাৰ লগত বুদ্ধৰ বিবাহ হৈছিল দেন আৰ্লি টিচাৰ্স অফ বুদ্ধৰ আৰ্লি টিচাৰ্স আলাৰা কালামা আৰু উদ্ৰক ৰামপুত্ৰ এই দুজন আছিল তাৰে ভিতৰত উদ্ৰক ৰামপুত্ৰ সংখ্যা ফিলসফিৰ ফলোৱাৰ্স আছিল উদ্ৰক ৰামপুত্ৰ আৰু আলাৰা কালামা যিজন আছিল তেওঁ প্ৰায় বুদ্ধৰ যেটো মেডিটেশন টেকনিক হেতু তেওঁ লাৰ্ন কৰিছিল বা শিকিছিল Then we next silo the great renunciation and enlightenment. So কি দেখা গৈছিল যে four sides বুদ্ধ যেহেতু কোনো ধৰণৰ তেওঁ দুখ পোৱাই নাছিল জীবনৰ প্ৰথম অৱস্থাত তে এদিন তেওঁ কি হৈছিল ৰাজপ্ৰসাদৰ বাহিৰলৈ তেওঁ চেৰিয়ত যিখন তেওঁ ঘোঁৰা ৰথ আছিল সেইখন লৈ পেলাই তেওঁ ওলাই গৈছিল তেতিয়া তেওঁ কি হৈছিল চাৰিটা বস্তু তেওঁ নোটিস কৰিছিল ওল্ড মেন সিক পারসন কপস এন্ড এস্থেটিক এই চাৰিটা বস্তু দেখি এই চাৰিটা বস্তু তেওঁৰ দৃশ্য দেখি পেলাই তেওঁ গম পাইছিল যে দি ওয়ার্ল্ড ইজ ফুল অফ সৰোজ মানে দুখেৰে পৰিপূৰ্ণ মানুহৰ জীৱন সেই কাৰণে তেওঁ কি কৰিছিল সেই দুখৰ সন্ধানত মানে দুখৰ মানে যি সৃষ্টি আৰু তাৰ আৰৰ যি কাহিনী সেইটোৰ সন্ধানত তেওঁ কি কৰিছিল 29 বছৰ বয়সত তেওঁ ৰিনাউন্সিয়েশন হৈছিল 29 বছৰ বয়সত তেওঁ যি সেই তেওঁ ওয়াৰ্ল্ডলি লাইফ আছিল হেতু তেওঁ ত্যাগ কৰিছিল আৰু সত্যৰ সন্ধানত তেওঁ ঘৰৰ পৰা ওলাই গৈছিল seeking truth then enlightenment 35 at the age of 35 তেওঁ কি কৰিছিল বুধগয়াত এজোপা বুদ্ধিটিৰ তলত তেওঁ মেডিটেশন 49 days মেডিটেশন কৰি তেওঁ এই যেটো এনলাইটমেন্ট বা নিৰ্বাণা বুলি কোৱা হয় সেই নিৰ্বাণা প্ৰাপ্তি কৰিছিল Then we saw the 5 key stages of Buddha's life. Buddha's life or 5টা key stages কি আছিলে So first আমি যদি চাও জন্ম then মহাবিনিষ্ক্ৰমণ then নিৰ্বাণা ধৰ্মচক্ৰ প্ৰৱৰ্তন আৰু মহাপৰিনিৰ্বাণ বা ডেথ এৰি ইয়াৰ লগত জড়িত যিখিনি সিম্বলস আছে সেইবিলাক আমাৰ এক্সাম পার্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হয় ফৰ এক্সাম্পল জন্ম বাৰ্থ টু কিহেৰে সিম্বলাইজ কৰা হয় লটাছেৰে সিম্বলাইজ কৰা হয় দেন মহাবিনিষ্ক্ৰমণ যেটো তেওঁ ঘৰ ত্যাগ যে কৰিছিল সেইটো এট দি এজ অফ 29 তাক ৰিপ্ৰেজেন্ট কৰা হয় হৰ্স কণ্ঠক বুদ্ধৰ যেটো হৰ্স আছিল নাম আছিল কণ্ঠক সো সেইটোৰে ৰিপ্ৰেজেন্ট কৰা হয় বা সিম্বলাইজ কৰা হয় এই মহাবিনিষ্ক্ৰমণ পৰিঘটনাটো দেন এনলাইটমেন্ট যেটো হৈছিল নিৰ্বাণা বুলি কোৱা হয় সেই এনলাইটমেন্টক সিম্বলাইজ কৰা হয় বুদ্ধিটিৰ জৰিয়তে দেন ধৰ্মচক্ৰ প্ৰৱৰ্তন যেটো ফাৰ্স্ট সাৰমন বুলি কোৱা হয় সৰনাথত হৈছিল তাক ৰিপ্ৰেজেন্ট কৰে হুইলৰ জৰিয়তে দেন মহাপৰিনিৰ্বাণ ডেথ যেটো হয় হেতু কুশিনগৰত হৈছিল তেওঁ এট দি এজ অফ 80 এন্ড তাক সিম্বলাইজ কৰা হয় ষ্টুপাৰ জৰিয়তে स्तूपर জৰিয়তে সিম্বলাইজ কৰা হয় then core teachings of buddhar চাৰিটা teachings আছিল first noble truth second noble truth third noble truth and fourth noble truth তো first noble truth হৈছে কি the life is full of sorrows হেতুকে কোৱা হয় যে মানুহৰ যি জীৱন হে জীৱনটো দুখেৰে পৰিপূৰ্ণ যেন সেকেন্ড নোবেল ট্ৰুথ হৈছে যে যেটো দুখ আছে সেই দুখৰ পৰা মুক্তি লাভ কৰাটো সম্ভৱ আৰু থাৰ্ড টু হৈছে কি যে কি কেনে ধৰণে আমি লাভ কৰিম সাফাৰিংস ক্যান চিজ মানে মানু ফাৰ্স্ট টু হৈছে যে the world is full of sorrows মানুহৰ লাইফটো দুখেৰে পৰিপূৰ্ণ সেকেন্ড হৈছে দুখ হোৱাৰ মেইন কাৰণ হৈছে ডিজায়াৰ্স
ডিজায়াৰ্ছ হৈছে ইয়াৰ দুখৰ মেইন কাৰণ বা সৰোজৰ মেইন কাৰণ হৈছে ডিজায়াৰ থাৰ্ডটো হৈছে দুখৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ আৰু ফৰ্থটোৱে যি উপায় পৰিত্ৰাণ পোৱা যি উপায় সেই উপায়টো দিছে 8-fold path বুলি 8-fold path leads to liberation এতিয়া আমি চাম যে 8-fold path যেটো কোৱা হয় অষ্টাংগিক মাৰ্গ বুলি কোৱা হয় 8-fold path বা অষ্টাংগিক মাৰ্গ সো সেই অষ্টাংগিক মাৰ্গ কি হয় আমি হেতু নেক্সট চাও অষ্টাংগিক মাৰ্গ সো এই অষ্টাংগিক মাৰ্গৰ ভিতৰত আমাৰ কি আছে যে ৰাইট আন্ডাৰষ্টেণ্ডিং ৰাইট ইন্টেনশন ৰাইট স্পিচ ৰাইট একচন ৰাইট লাইভলিহুড ৰাইট এফৰ্ট ৰাইট মাইন্ডফুলনেস রাইট কনসেন্ট্রেশন এই গিটা হৈছে অষ্টাংগিক মাৰ্গ যি কেটা জৰিয়তে মানুহে কি যি সত্য সেই সত্য পাব পাৰে বা দুখৰ পৰা পৰিত্ৰাণ পাব পাৰে বা যেটো সাইকেল অফ বাৰ্থ এন্ড ডেথৰ পৰা মানুহে মুক্তি লাভ কৰিব পাৰে এন্ড 3 জুৱেলছ তিৰত্নস বুলি কয় বুদ্ধ ধৰ্ম সংঘ এটা আছে বুদ্ধং শৰণং গচ্ছামি ধৰ্মং সংঘং শৰণং গচ্ছামি এন্ড ধম্মং শৰণং গচ্ছামি হে তাৰ পৰা আমি এই কনসেপ্ট আমি বুজিব পাৰো Then next আমি চাও যে for Buddhist Council growth of dharma so Buddhist Council চাৰিখন Buddhist Council কি আছিল কোন কেটা ইয়াৰত হৈছিল ভেনু কি আছিল চেয়াৰম্যান কোন আছিল পেট্ৰন কোনে কোনে কৰিছিল আৰু ইয়াৰ ৰিজাল্ট কি হৈছিল হেকিটা আমি চাইলো ফাৰ্স্ট Buddhist Council 483 BC ভেনু আছিল ৰাজগৃহ চেয়াৰম্যান মহাকাশ্যপ পেট্ৰন কৰিছিল আজাদ শত্ৰু হৰিয়ানা ডাইনেষ্টিৰ কিং আছিল আজাদ শত্ৰু তেওঁ পেট্ৰনাইজ কৰিছিল ৰিজাল্ট কি হৈছিল ইয়াত কম্পাইলেচন অফ বিনয় পিটক এন্ড চুত্তা পিটক যেটো বিনয় পিটক আছিল উপালিয়ে কম্পাইল কৰিছিল চুত্তা পিটক আনন্দে কৰিছিল সেকেন্ড Buddhist Council 383 BC বৈশালীত হৈছিল চেয়াৰম্যান আছিল সব্বকামি পেট্ৰন হৈ গল কিং কালসুক আছিল ইয়াৰ কিং দেন আমি থাৰ্ড Buddhist Council 250 BC পাটলিপুত্ৰত হৈছিল ইয়াৰ চেয়াৰম্যান আছিল মোগলিপুত্ৰ তিচা দেন এম্পায়াৰ অশোকা আছিল আৰু এইখনত কি হৈছিল অভিধম্মা পিটক যিখন আছিল সেই অভিধম্মা পিটকখন মোগলিপুত্ৰ তিচাই কম্পাইল কৰিছিল আৰু এই থাৰ্ড Buddhist Councilতে অশোকে নিজৰ পুত্ৰ আৰু কন্যাক সেলনলে কি কৰিছিল বুদ্ধিজিমৰ প্ৰচাৰৰ কাৰণে তেওঁ পঠাইছিল মিশনাৰীজ সেন্ট সো তেওঁ পুত্ৰ আছিল মহেন্দ্ৰ আৰু সংঘমিত্ৰা সেই সংঘমিত্ৰা আৰু মহেন্দ্ৰক অশোকে সেলনলে বা শ্ৰীলংকালে পঠাইছিল বুদ্ধিজিমৰ প্ৰচাৰৰ বাবে দেন ফৰ্থ Buddhist Council 72 AD কুণ্ডলবন কাশ্মীৰ চেয়াৰম্যান আছিল বসুমিত্ৰ পেট্ৰন আছিল কিং পেট্ৰনাইজ কোনে কৰিছিল কিং কনিষ্ক কুশান ডাইনেষ্টিৰ কিং কনিষ্কই কৰিছিল আৰু ইয়াতে মহায়ানা যেটো বুদ্ধিজিম হেতুৰ ৰাইজ হৈছিল সো এইগিটা আছিল মেইন পইণ্ট আমাৰ যি ফৰ্থ Buddhist Council হে ফৰ্থ Buddhist Council টো আমাৰ এক্সাম পাৰ্সপেক্টিভ অফ ইম্পৰ্টেন্ট আমি সাইট হটো প্ৰয়োজন দেন মেজৰ স্কুলস এন্ড ব্ৰাঞ্চেস কি আছিল থেৰাবাদা মহায়ানা দেন বজ্ৰায়না থেৰাবাদা মহায়ানা আৰু বজ্ৰায়না যেটো থেৰাবাদা হেতুক আমি কওঁ হিনায়ৰাম বুলি কোৱা যায় আৰু হেতু হৈছে আমাৰ লেসাৰ ভেহিকল দেন মহায়ানা গ্ৰেটাৰ ভেহিকল বুলি কোৱা হয় মহায়ানাটো গ্ৰেটাৰ ভেহিকল বুলি কোৱা হয় আৰু বজ্ৰায়না যেটো আছে সেইটো কোৱা হয় ডায়মণ্ড ভেহিকল এইগিটা মাজত কি ডিফাৰেন্স আছে হেতু আমি অলপমান সাইট হোৱাটো প্ৰয়োজন যেটো আমাৰ হিনায়না বা থেৰাবাদা যেটো আছে এটো প্ৰিভেলেন্ট ইন শ্ৰীলংকা থাইল্যান্ড म्यांमार আৰু যেটো মহায়ানা আছে হেতু মেইনলি কোট আছে চাইনা জাপান আৰু কোৰিয়া আৰু এই যেটো বজ্ৰায়না আছে হেতু মেইনলি টিবেট নেপাল মংগোলিয়া এইবিলাক জায়গাত প্ৰেক্টিস কৰা হয় আৰু এই থেৰাবাদাৰ কি হয় আইডল ওয়াৰ্শিপ তেওঁলোকে বিলিভ নকৰে কিন্তু মহায়ানাত আইডল ওয়াৰ্শিপ বিশ্বাস কৰা হয় আৰু এওঁলোকে কি কৰে ভিজুৱেলাইজেশন টেকনিকৰ ওপৰত তেওঁলোকে বিশ্বাস কৰে বজ্ৰায়না সেক্টৰে দেন আৰু যদি চাও তেওঁলোকে পালি মানে যে থেৰাবাদা যেটো আছে সেই থেৰাবাদাই পালি ল্যাঙ্গুৱেজৰ ওপৰত তেওঁলোকে মেইনলি ফোকাস কৰে বা ফেভাৰিট কৰে আৰু মহায়ানা সেক্টৰ সংস্কৃত ল্যাঙ্গুৱেজৰ ওপৰত বাস গুৰুত্ব দিছিল তেওঁলোকে সো সেই দুটা সেইকিটা আমাৰ মেইন ডিফাৰেন্সেস হয় আৰু যেহেতু মানে কি যেতিয়া আমি চাও যে যেটো আমাৰ ট্ৰাইবেল যিসকল লোক আছিল সেই ট্ৰাইবেল লোকসকলৰ যেতিয়া বুদ্ধিজিমলে যেতিয়া আকৰ্ষিত হৈছিল সেই তেতিয়া এই বজ্ৰায়না যেটো সেক্ট আছিল হেতু বজ্ৰায়না সেক্টৰ আবিৰ্ভাৱ হৈছিল আৰু তাত বিশেষকৈ কি কৰা হয় যেটো তান্ত্ৰিক প্ৰেক্টিসেস আছে সেই তান্ত্ৰিক প্ৰেক্টিস বিলাক ইয়াত বিশেষকৈ বজ্ৰায়না সেক্টৰত কৰা হৈছিল দেন বুদ্ধিষ্ট লিটাৰেচাৰ তাৰ ভিতৰত আমি পালি টেক্সট আৰু সংস্কৃত টেক্সট এই দুটা ভাষাত কোনখিনি বুদ্ধিষ্ট লিটাৰেচাৰ বা সেক্ৰেট টেক্সট আছে কিনি আমি অলপ চাইলো পালি টেক্সটত বিনয় পিটক চুত্তা পিটক আৰু অভিধম্মা পিটক এই তিনিখন অলৰেডি আমি কৈছো বিনয় পিটক কোনে উপালি চুত্তা পিটক আনন্দ আৰু অভিধম্মা পিটক মুগলিপুত্ৰ তিচা তেওঁলোকে এই তিনিখন পিটক কম্পাইল কৰিছিল দেন আমি যদি চাও সংস্কৃত টেক্সটৰ ভিতৰত কোন আছিল অশ্বঘোষ যিজন ফৰ্থ বুদ্ধিষ্ট কাউন্সিলৰ ভাইস প্ৰেসিডেন্ট আছিল তেওঁ বুদ্ধচৰিত দেন সুন্দৰ আনন্দ চাৰিপুত্ৰ প্ৰকৰণ আৰু সূত্ৰলংকাৰ এই চাৰিখন তেওঁৰ দ্বাৰা কম্পাইল কৰা হৈছিল দেন Visuddhamagga was compiled by Buddha Ghosa তাৰপিছত আৰু এখন ইম্পৰ্টেন্ট হৈছে যে
প্ৰজ্ঞানপৰমিতা নাগাৰ্জুনাই কম্পাইল কৰিছিলে প্ৰজ্ঞানপৰমিতা নাগাৰ্জুনা দেন আমি নেক্সট চাই লওঁ ইম্পৰ্টেণ্ট সেইটো হৈছে বুদ্ধিসত্ত্ব কি হয় মেইনলি যিটো ইয়াত আমাৰ বুদ্ধিসত্ত্বৰ কথা কৈছে এইটো মহায়ানা যিটো বুদ্ধিজিম সেক্ট আছিলে সেই মহায়ানা বুদ্ধিজিমে বুদ্ধিসত্ত্বৰ থ্ৰুদি আমাৰ যিটো মুখ্য প্ৰাপ্তি বা আমাৰ যিটো নিৰ্বাণা সেই এনলাইটমেন্ট সেইটো বুদ্ধিসত্ত্বৰ জৰিয়তে হয় বুলি ইয়াত বিশ্বাস কৰা হৈছিল আৰু আমি এটো দেখিছো ইয়াতে যে যিটো পদ্মপাণি আছিলে নটেবল বুদ্ধিসত্ত্ব পদ্মপাণি যিটো এই অজন্তা কেৱৰ পদ্মপাণি সেইটো ইয়াত আমি দেখুৱা হৈছে নেক্সট আমি চাওঁ যে মেইন আৰ্কিটেকচাৰ্স বিলাক কি আছিল ইম্পৰ্টেন্ট ইয়াতে যেতিয়া আমি বুদ্ধিষ্ট আৰ্কিটেকচাৰ কনসেপ্টটো পঢ়ো তেতিয়া আমি তিনটা বিশেষ বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব এটা হৈছে স্তূপাস সত্যাস এণ্ড বিহাৰাস এই তিনটা মেইন এই স্তূপাস বিলাক বিশেষকৈ কি হয় আমাৰ বুৰিয়েল সাইটস আছিলে স্তূপাস বিলাক আৰু তাতে কি হৈছে সেইকাৰণে যিসমূহ সেক্ৰেড ৰিলিক্স অফ বুদ্ধ সেই সেক্ৰেড ৰিলিক্স অফ বুদ্ধ ইয়াত মানে জড়িত হৈ আছিল ইয়াৰ লগত যেনেকৈ আমাৰ আহোম সকলৰ দিনত মৈদামছ বিলাক আছিলে ঠিক সেইদৰে আমাৰ বেদিক কালচাৰৰ পৰা এই যিবিলাক স্তূপাস এইবিলাক আছিল কিন্তু বিশেষকৈ যেতিয়া বুদ্ধিজিমৰ যেতিয়া ফ্লৰিছ হৈছিলে তেতিয়া এই স্তূপাস বিলাকে বিশেষকৈ বেছি পপুলাৰ হৈ পৰিছিলে আৰু ইয়াতে আমি সংচি স্তূপা দেখুৱাইছো সেই সংচি স্তূপা ইয়াতে এখন তৰুণা বুলি কয় সেই তৰুণাখন কিন্তু পিছত যেতিয়া শুঙ্গ ডাইনেষ্টি আহিছিলে সেই শুঙ্গ ডাইনেষ্টিৰ ৰুলাৰ সকলে বিল কৰিছিলে সো সেইকাৰণে ইয়াত কিছুমান ডেকোৰেটেড বস্তু পোৱা যায় ডেকোৰেটেড আমি দেখিছো এই ফ্ৰণ্টত ডেকোৰেটেড এনেকুৱা ধৰণৰ আছে এইবিলাক মানে যেহেতু ব্ৰাহ্মণিকেল এটা মানে শুঙ্গ ডাইনেষ্টি যেটো ফাৰ্স্ট ব্ৰাহ্মণ ডাইনেষ্টি আছিলে সো সেইকাৰণে এনে ধৰণৰ কনসেপ্ট বিলাক আমি কি হৈছে এইখন যেহেতু শুঙ্গ ডাইনেষ্টিৰ পিছত এই তৰুণাখন বনোৱা হৈছিলে বা তোৰণখন বনোৱা হৈছিলে সেইকাৰণে আমি এটো পিছৰ সময়ছোৱাতে আমি এই বাউন্ডাৰী ওয়াল বা আমি তোৰণখন আমি দেখিবলৈ পাওঁ এটো হৈছে স্তূপাস আৰু ইয়াত দেখুৱা হৈছে সংচি স্তূপা ইয়াত দেখুৱা হৈছে দেন সত্যাস আৰু বিহাৰাস সত্যাস যিবিলাক আছিলে এইবিলাক প্ৰেয়াৰ হলছ আছিলে আৰু বিহাৰাস বিলাক মেইনলি ৰেসিডেন্সিয়েল হলছ আছিলে সত্যাস বিলাকত বিশেষকৈ যিসমূহ প্ৰেয়াৰ সেই প্ৰেয়াৰ সমূহৰ কাৰণে এটেন্ড হৈছিলে বা প্ৰেয়াৰ হলছ আছিলে আৰু বিহাৰাস বিলাক যিসকল মংক আছিলে বুদ্ধিষ্ট মংক তেওঁলোকে থাকিবৰ কাৰণে বিহাৰাস বিলাক আছিল দেন নেক্সট বুদ্ধিষ্ট ইউনিভাৰ্সিটিজ সেন্টাৰ অফ লাৰ্নিং তো মেইন তিনিখন ইউনিভাৰ্সিটি নালন্দা দেন অদান্তপুৰী দেন বিক্ৰমশিলা এই তিনিখন ইউনিভাৰ্সিটি বৰ্তমান প্ৰেজেন্ট ডে বিহাৰত আছে আৰু কাকাৰ দিনত এইখন এস্টাব্লিশ কৰা হৈছিল নালন্দা ইউনিভাৰ্সিটি কুমাৰগুপ্ত ওৱানৰ দিনত দেন অদান্তপুৰী গোপালা ডাইনেষ্টিৰ টাইমত দেন বিক্ৰমশিলা ইউনিভাৰ্সিটি ধৰ্মপালৰ দিনত এখন এস্টাব্লিশ কৰা হৈছিল সো এইখন হৈছিল 5th সেঞ্চুৰী দেন এইখন 8th সেঞ্চুৰী দেন এইখন 8th সেঞ্চুৰী এই তিনটা ইম্পৰ্টেন্ট হয় তিনিখন ইউনিভাৰ্সিটি বুদ্ধিজিমৰ লগত ৰিলেটেড then buddhism in modern world so modern world ki buddhism kene dhorone buddhism e amak kene dhorone prabhav pelaise prothom kotha hoise ki global expansion er khetrote ami dekhibole pao buddhism e kiman khini amak sahay kora ami joresto kin dekhichu then scientific integration jeneke amar dhorok jibilak meditation mental health or khetrote hok ba stress reduction or khetrote hok jibilak medication techniques he medication techniques bilak ami bikhekkoi ji buddhism or ji meditation buddhism e ji meditation technique hikai he bilakor pa ami upalobdho hua dekha jay ebilak research confirms benefit for stress reduction and mental health then social engagement pora ami dekhibole pa buddhoi ji peace non violence aru peaceor ji barta koria ene he koria ana khetro ami climate change hok ba economic inequality hok ba human rights issue hok ebilak khetro to ami ei buddhismor ji concept buddhismor ji principle he principle ami gote world wide kaam kora ami ba dekhiboloi pao then interfaith dialogue khetro ami dalai lamar example ami dibo paru then ami dutaman UPSC previous year ahi jorutaman question sailong the first consider the following statement Buddhist literature is generally divided into canonical and non-canonical text then second statement hoise canonical texts are those texts that are directly linked to Gautam Buddha so jodi ami etu sao tete ami dekhim je the first or second duita statement ama correct so both 1 and 2 will be the correct answer then consider the following statement regarding Milinda Panho so Milinda Panho upor eta statement amar dia hoise duta statement it was written in Prakrit it consists of a dialogue on various philosophical issues between Indo-Greek king Milinda and Menander and monk Nagasena so actually a first statement to jitu Pali Prakrit ase etu nohoy etu Pali language so ei statement to amar wrong hoy second statement correct so B will be the correct answer then who among the following was the founder of Buddhist logic etu ami sai long Buddhist logic or founder kun hoy etu ami amak khudise so yat Buddhakusa Asanga then Bosubandha and Dinanga yat jitu last option ase dinanga ei last option to amar correct hobo
লাষ্ট অপশ্যনটো আমাৰ কাৰেক্ট হ'ব সো আজি ক্লাছটো ইমানেই আছিলে সো আশা কৰো এইখিনি আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আজি বুদ্ধ পূৰ্ণিমা উপলক্ষে আমি বুদ্ধৰ লগত ৰিলেটেড কিছুমান টপিক আমি আলোচনা কৰিলো সো আজি আশা কৰো আপোনালোকৰ এই ক্লাছটো যথেষ্ট সহায়ক হ'ব আগন্তুক এপিএসসি প্ৰিলিমছৰ কাৰণে সো থ্যাংক ইউ এণ্ড গুড নাইট